আজি আমি সিনথেসিস অফ সেন্টেন্স এই চ্যাপ্টারটো কৰিম। সিনথেসিস অফ সেন্টেন্স মানে দুটা বা তাতকৈ অধিক সেন্টেন্স আমি একেলগ কৰি পেলাই এটা সেন্টেন্স কৰিব লাগে। তাৰ কিছুমান উপায় আছে, বিভিন্ন ধৰণে আমি তেনেকুৱা কৰিব পাৰো। প্ৰথম উপায়বিলাক হ'ল এক নম্বৰ কম্পাউন্ডিং, দুই নম্বৰ ইউজ অফ পার্টিসিপল, তিন নম্বর ইউজ অফ দ্যাট ক্লোজ, চারি নম্বর ইউজ অফ WH ক্লোজ, পাঁচ নম্বর use of to infinitive। এই পাঁচটা উপায়েৰে আমি বাক্যবিলাক সিনথেসিস কৰিব পাৰো, জোৰা লগাব পাৰো। কম্পাউন্ডিং বাক্যত থকা তথ্যবিলাক সংযোগ কৰি দিয়া, যোগ কৰি দিয়া। তাৰপিছত ইউজ অফ পার্টিসিপল, past participle বা present participle ব্যৱহাৰ কৰি কোনোবা দুটা সেন্টেন্স একে কৰা। 3 নম্বৰ ইউজ অফ that clause, কোনোবা এটা বাক্য একেলগ কৰিবলৈ হলে আমি that clause ব্যৱহাৰ কৰি দুটা বাক্য এক কৰিব পাৰো। 4 নম্বৰ WH clause, যেনেকে আমি নেৰেশনত কৰো তেনেকে WH ক্লোজ ব্যৱহাৰ কৰিও আমি দুটা বাক্য একে কৰিব পাৰো। ইউজ অফ টু ইনফিনিটিভ, যেনেকে ইম্পাৰেটিভ সেন্টেন্স যেতিয়া আমি নেৰেশনত কৰো টু ইনফিনিটিভ ব্যৱহাৰ কৰিও আমি বাক্যবিলাক সংযোগ কৰিব পাৰো। বাক্য তিন প্ৰকাৰৰ, সিম্পল, কম্পাউণ্ড আৰু কমপ্লেক্স। যিকোনো এটা প্ৰকাৰত আমি দুটা বাক্য সিম্পল বাক্য এটাত প্ৰকাশ কৰিব পাৰো বা কম্পাউন্ড বাক্যত প্ৰকাশ কৰিব পাৰো বা কমপ্লেক্স বাক্যত প্ৰকাশ কৰিব পাৰো। যদি কোনো বিশেষ নিয়ম দিয়া নাথাকে যে এই নিয়মত কৰা বা এই ধৰণে কৰা, তেনেহলে আমি যিকোনো এটা প্ৰকাৰে কৰি দিলেই হ'ল। আৰু যদি কোনো বিশেষ এটা নিয়ম বা উপায় দিয়া থাকে যে এই নিয়মত বাক্য দুটা সংযোগ কৰা, তেতিয়া আমি সেই বিশেষ নিয়মত কৰিব লাগিব। এতিয়া আমি এটা এটাকৈ এই গোটেইখিনি কৰিম। কম্পাউন্ডিং মানে বাক্যত থকা তথ্যবিলাক, যিবিলাক তথ্য একে, সেই তথ্যবিলাক দুটা বাক্যৰ যদি বাকী তথ্যবিলাক একে থাকে, এটা বা দুটা তথ্য বেলেগ থাকে, সেই তথ্যকেইটা আমি যোগ কৰি বাকী তথ্যবিলাক এবাৰ লিখিলেই হৈ যায়। উদাহৰণ তোমালোকে চোৱা। কম্পাউন্ডিং বিভিন্ন ধৰণৰ হ'ব পাৰে। সাবজেক্ট কম্পাউন্ডিং, ভার্ব কম্পাউন্ডিং, যেনে দুটা বাক্য রাম goes to school, Sita goes to school। দুটা বাক্য রাম goes to school, Sita goes to school, দুটা বাক্য এক কৰিব লাগে। ইয়াত খালি সাবজেক্ট তথ্যটো বেলেগ, ৰাম আৰু সীতা, বাকী গোটেইখিনি একে। গতিকে আমি বাকী গোটেইখিনি এবাৰ লিখিম আৰু ৰাম আৰু সীতা সংযোগ কৰি দিম, যোগ কৰি দিম। এতিয়া কেনেকৈ কৰিম? ৰাম এণ্ড সীতা go to school। বাস সাবজেক্ট কম্পাউন্ড কৰি দিলো। সাবজেক্ট যেহেতু বেলেগ তথ্যকেইটা আমি এক কৰি যোগ কৰি দিলে, সংযোগ কৰি দিলে, আৰু বাকী তথ্য যিবিলাক দুইটা বাক্যতে একে, এবাৰ লিখি দিলেই হ'ল। এইটো সাবজেক্ট কম্পাউন্ডিং। এতিয়া চোৱা ভার্ব কম্পাউন্ডিং কেনেকৈ হ'ব। ভার্ব কম্পাউন্ডিং হ'ব পাৰে Ram goes to school, Sita
reads a book. এতিয়া ৰাম goes to school, সীতা reads a book. ইয়াত গোটেইকেইটা তথ্য বেলেগ, গোটেই তথ্য বেলেগ নহয়। আমি ধৰি লম যে বাক্যটো বেলেগ, সাবজেক্ট একে, হি বা ৰাম। ৰাম goes to school, ৰাম reads a book. এতিয়া ইয়াত সাবজেক্টটো একে, আমি এবাৰ লিখিম সাবজেক্টটো, যেনে ৰাম, তাৰপিছত goes to school আৰু reads a book বেলেগ। গতিকে সেই গোটেইখিনি goes to school, স্কুল, তাৰপিছত and আকৌ ৰাম লিখাৰ দৰকাৰ নাই, reads a book. Ram goes to school and আকৌ রাম লিখাৰ দৰকাৰ নাই, he reads a book লিখাৰ দৰকাৰ নাই, কাৰণ সাবজেক্ট দুইটা ৰাম আৰু হি একে, গতিকে এবাৰ লিখিলেই হ'ল। এতিয়া যদি গোটেইকেইটা তথ্য বেলেগ বেলেগ থাকে, যেনে ৰাম goes to school, Sita reads a book. গোটেইকেইটা তথ্য বেলেগ বেলেগ। ইয়াত আমি কি কৰিব পাৰিম, কম্পাউণ্ডিঙত দুইটা বাক্য সংযোগ কৰি দিম। যেনে আছে যেনে ৰাম goes to school and, ইয়াত মাজত and দি পেলাই and Sita reads a book. এনেকেই কম্পাউণ্ডিং প্ৰচেছত আমি দুটা বাক্য একে কৰিব পাৰোঁ। নেক্সট আহিল আমাৰ পাৰ্টিচিপল। পাৰ্টিচিপল দুই প্ৰকাৰৰ, প্ৰেজেন্ট পাৰ্টিচিপল আৰু পাষ্ট পাৰ্টিচিপল। পাৰ্টিচিপল সকলো বাক্যতে আমি পাৰ্টিচিপল ব্যৱহাৰ কৰিব নোৱাৰিম। যেনেকৈ য'ত প্ৰযোজ্য হয়, পাৰ্টিচিপল সাধাৰণতে কি হয়, দুটা কামৰ কথা যদি কোৱা হয় যে এটাৰ পিছত আনটো কৰা হৈছে, দুটা কামৰ পিছত কথা থাকে, এটাৰ পিছত আনটো কৰা হৈছে, তেনেহলে আমি তাত পাৰ্টিচিপল ব্যৱহাৰ কৰিব পাৰিম। যেনে বাক্য দুটা চোৱা, হি ইজ টায়াৰ্ড, হি ইজ নহয় ৱাজ লিখা, হি ৱাজ টায়াৰ্ড। He was tired, he sat under a tree. He was tired and he sat under the tree. এই বাক্যটো আমি কম্পাউণ্ডিং প্ৰচেছত কৰিব পাৰিম। He was tired, যেহেতু বাক্যৰ সাবজেক্ট একে, গতিকে and sat under a tree কৰিব পাৰিম। কিন্তু পাৰ্টিচিপল ব্যৱহাৰ কৰিব পাৰিম। কেনেকৈ পাৰ্টিচিপল কৰিব পাৰিম, এনে হি ৱাজ টায়াৰ্ড, ইয়াত আমি পাষ্ট পাৰ্টিচিপল ব্যৱহাৰ কৰিম। পাষ্ট পাৰ্টিচিপল টায়াৰ্ড, এইটো বাৰ, তাৰ পাষ্ট পাৰ্টিচিপল টায়াৰ্ড। বাক্যৰ প্ৰথমে পাৰ্টিচিপল যেতিয়া ব্যৱহাৰ কৰিম, বাক্যৰ প্ৰথমেই পাৰ্টিচিপল আহিব। পাৰ্টিচিপল সেন্টেন্সত পাৰ্টিচিপলটো বাক্যৰ প্ৰথমেই আহিব। টায়াৰ্ড, बस এই গোটেই বাক্যটো হৈ গ'ল। যেহেতু সাবজেক্ট এইটো একে, সেইকাৰণে টায়াৰ্ড, হি sat under a tree. টায়াৰ্ড শব্দৰ পিছত এটা কমা দি দিয়া, টায়াৰ্ড হি sat under a tree. बस দুইটা একেলগে হৈ গ'ল। পাষ্ট পাৰ্টিচিপল ব্যৱহাৰ কৰিছো, ইয়াত আমি প্ৰেজেন্ট পাৰ্টিচিপল ব্যৱহাৰ কৰিব পাৰিম। প্ৰেজেন্ট পাৰ্টিচিপল কেনেকৈ হয়, being tired, being tired, tired হৈ পেলাই, tired, tired অৱস্থা, being tired, tired হৈ পেলাই, এইটো প্ৰেজেন্ট পাৰ্টিচিপল হৈ গ'ল। প্ৰেজেন্ট পাৰ্টিচিপল মানে বি ভাৰ্বৰ লগত আমি আইএনজি লগাইছো, সেইটো বি ভাৰ্বৰ লগত বা হেড ভাৰ্বৰ লগত আইএনজি লগাই অন্য কোনো এটা ভাৰ্ব
তাৰ পিছত আনি আমি তাক কৰিব পাৰো being tired he sat under the tree তোমালোকে কোনোবা এটা কৰিলেই হ'ব সব কৰিব নালাগে যেটো তোমালোক লাগে কিন্তু উদাহৰণবিলাক তোমালোকে লিখি লবা যেটো তোমালোকে ভালকে বুজি পোৱা বাক্য দুটা কি হ'ল he was tired he sat under a tree participle ব্যৱহাৰ কৰিছো tired he sat under the tree being tired he sat under the tree participle আমি তেতিয়া ব্যৱহাৰ কৰিব পাৰিম যেতিয়া দুটা কাম একেলে ঠাৰিয়ে কৰা বুজাইছে প্ৰথম কামটোৰ বাৰটোক আমি পাৰ্টিসিপল কৰি দিলো আৰু বাকি বাক্যটো তাৰ পিছত লিখি দিলো এতিয়া আমি আহিম 3 নম্বৰ 3 নম্বৰ that clause ব্যৱহাৰ কৰি that clause ব্যৱহাৰ কৰি আমি কি কৰিম বাক্য এটা দুটা বাক্য একেলগ কৰিম He was weak. He was very weak. He tense idea he is very weak he cannot walk he is very weak he cannot walk that clause যেতিয়া কৰা হয় complex sentence তাৰ মানে এটা clause আমি subordinate কৰিব লাগিব আৰু এটা main মাজত that লগাই দিব লাগিব এতিয়া he is very weak এইটো যেনে আছে আমি প্ৰথমে লিখিলো he is very টুৰ জাগাত ইন্টেনসিফায়াৰ লগাই দিলো so weak that he cannot walk that he cannot walk ইয়াত এটা কাৰণ আনটো হৈছে তাৰ ফল cause and effect cause কি he is weak আৰু সেই কাৰণে কি খুজ খাইব নোৱাৰে এনেকুৱা বাক্যত আমি wh clause ব্যৱহাৰ কৰিব পাৰো তাৰ পিছত আহা এনেকুৱা কেছত আমি that clause ব্যৱহাৰ কৰিব পাৰো cause and effect যেতিয়া থাকে কেতিয়াবা কি হয় দুটা বাক্যত এনেকুৱা থাকে যে বাক্যত ব্যৱহাৰ হোৱা দুইটা বাক্যত ব্যৱহাৰ হোৱা এটা বাক্যৰ সাবজেক্টটো আনটো বাক্যৰ অবজেক্ট বা সেই বাক্যটোৰ সাবজেক্টকে বুজোৱা হয় যেনে he is my brother he is a doctor he is my brother he is a doctor ইয়াত he জাগাত এটা হেৰি কৰি দিয়া সরি নাউন এটা লগাই দিয়া Ram is my brother he is a doctor এতিয়া a doctor সেই রামে কি জনো সেই রাম একে গতিকে আমি কি কৰিব পাৰিম ইয়াত that clause ব্যৱহাৰ কৰিব পাৰিম Ram is my brother ইয়াত he is a doctor জাগাত wh clause লগাই দিলো who is a doctor Ram is my brother who is a doctor বা এই বাক্যটো আমি wh clause ব্যৱহাৰ নকৰি বেলেগ ধৰণে কৰিব পাৰো
কেনেকে যেহেতু রাম মাই ব্রাদার আৰু হি ডক্টৰ এই সব একেজন মানুহ গতিকে আমি সেই বাক্যটো সববিলাক চাৰিটা দুবাৰ লিখিলেই হ'ব রাম মাই ব্রাদার মোৰ ভাই রাম বা মাই ব্রাদার রাম এনেকৈ আমি কৰিব পাৰো মাই ব্রাদার রাম is a doctor এনেকৈ কৰিব পাৰো রাম মাই ব্রাদার রাম এই গোটেই বাক্যটো এটা সাবজেক্ট হৈ গ'ল আৰু ইয়াৰ সাবজেক্টটো কি একে গতিকে এইটো নাহিল কেৱল ইয়াৰ অবজেক্টটো আমি ৰাখিলো কমপ্লিমেন্টটো ডক্টৰ ৰাখি দিলো এতিয়া হৈ গ'ল আমাৰ WH ক্লোজ এতিয়া টু ইনফিনিটিভ ব্যৱহাৰ কৰি 5 নম্বৰ টু ইনফিনিটিভ ব্যৱহাৰ কৰি আমি কি কৰিব পাৰো কিছুমান বাক্য কৰিব পাৰো কেনেকুৱা বাক্য কৰিব পাৰো কিবা এটা কাম কৰিবলৈ অন্য কিবা এটা কৰিবলৈ যদি কোনোবাই নিৰ্দেশ দিছে যে এইটো কৰিলে সেইটো হ'ব বা এইটো কৰিলে সেইটো কৰিব পাৰিবা এইটো কৰিবলৈ হলে এইটো কৰা এনেকুৱা ধৰণৰ যদি বাক্য থাকে সেইবিলাকত আমি বাক্যটো ইম্পাৰেটিভ সেন্টেন্স কৰি পেলাই তাত টু ইনফিনিটিভ লগাই দিব পাৰোঁ যেনে you want to start the engine you have to press this button. You have to press this button. এতিয়া ইঞ্জিন এটা স্টার্ট কৰিবলৈ হলে বটন এটা প্ৰেছ কৰিব লাগিব এই হৈছে কথা এতিয়া আমি কি কৰিম এইটো ইম্পাৰেটিভ সেন্টেন্স লৈ যাম আৰু নেৰেশনৰ ফৰ্মত কৰি দিম press this button direction হৈ গ'ল তাৰপিছত টু ইয়াত যেনেকৈ ইম্পাৰেটিভ সেন্টেন্সৰ নেৰেশনত কি কৰা হয় কনজাংশন টু লগোৱা হয় ইয়াত টু লগাই দিলা টু start the engine. Press this button to start the engine. You want to start the engine. You have to press this button. Press this button to start the engine. এতিয়া সাধাৰণ নিয়ম পাঁচটা তোমালোকক দেখুৱাই দিয়া হ'ল তাৰ পিছতো আৰু কিছুমান নিয়মত আমি কৰিব পাৰো বা কেতিয়াবা বিশেষ ধৰণৰ এটা বাক্য দি পেলাই বিশেষ ধৰণে কৰিবলৈ ডাইৰেকশন দিয়া হৈ যায় যেনে he is very weak he cannot walk use to এইটো ডাইৰেকশন দিয়া হ'ল টু ডাবল টু আৰু কিউ টু ব্যৱহাৰ কৰি এইটো তোমালোকে একে কৰিব লাগে তেতিয়া কি কৰিবা he is too weak এইটো টু ইনফিনিটিভ ব্যৱহাৰ কৰিছে টু
work. He is too weak to work. যদি কিবা এটা নিৰ্দেশ দিয়া হয় এই ধৰণে কৰা, যেনেকে ইয়াত দিয়া হৈছে ইউজ টু এণ্ড টু, তেনেহ'লে এইটো আমি বেলেগ ধৰণে কৰিলে পৰীক্ষাত নহ'ব। আৰু যদি দিয়া নাই তেনেহ'লে আমি যিকোনো ধৰণে কৰিব পাৰোঁ, যেনেকে WH ক্লজ লগাই কৰিব পাৰোঁ বা কম্পাউণ্ডতো কৰিব পাৰোঁ যে হি ইজ ভেৰি উইক so he cannot work. He is very weak, he is so weak that he cannot work. যিকোনো ধৰণে কৰিব পাৰোঁ, কিন্তু যেতিয়া ডাইৰেকশ্যন দিয়া হৈ যায় তেতিয়া আমি এনেকুৱা কৰিবলৈ বাধ্য হ'ম। গতিকে তোমালোকেও মন কৰিবা, যদি কোনো ডাইৰেকশ্যন দিয়া হৈছে এই ধৰণে কৰা, তেনেহ'লে সেই বিশেষ ধৰণে কৰিব লাগিব। সাধাৰণতে কেতিয়াবা কিছুমান চেণ্টেন্স থাকে, ইউ tell me what is your name. ইয়াত এটা হৈছে অৰ্ডাৰ আৰু এটা হৈছে কুৱেশ্যন, বা এটা এফাৰ্মেটিভ সেন্টেন্স আৰু এটা কুৱেশ্যন। তেতিয়া আমি কি কৰিম, সাবজেক্ট ইউ টেল মি এইটোৰ দৰকাৰ নাই, যিহেতু ইম্পাৰেটিভ সেন্টেন্সত সাবজেক্ট নালাগে, গতিকে খালি টেল মি। আৰু তাৰপিছত এই বাক্যটো WH ক্লজেই হ'ব। ইয়াত WH ৱাৰ্ডটো আছে, কিন্তু প্ৰশ্ন ৰূপত নহয়। ইয়াত প্ৰশ্ন ৰূপ যিটো আছে হোৱাট ইজ ইয়ৰ নেম, প্ৰশ্ন ৰূপটো আমি নোহোৱা কৰিব লাগিব। প্ৰশ্ন ৰূপ কেনেকৈ নোহোৱা কৰিম, অভিলেৰ ভাৰ্বটো সাবজেক্টৰ পিছত লৈ যাম, ইয়ৰ নেম সাবজেক্ট, টেল মি what your name is. প্ৰশ্নবোধক নহয়, tell me what your name is. এনেকুৱা আৰু বাক্য থাকে, দুটা বাক্য, দুইটা এটা প্ৰশ্নবোধক বা দুইটাই প্ৰশ্নবোধক, যেনে do you know it? Where does he live? Do you know it? Where does he live? দুইটা বাক্য প্ৰশ্নবোধক। এনেকুৱা থাকিলে তোমালোকে এটা বাক্য যিটো yes no টাইপ আছে সেইটোকে প্ৰশ্নবোধক ৰাখি পিছৰ বাক্যটো WH ক্লজ হিচাপে তাৰ পিছত লগাই দিবা, কিন্তু তাৰ প্ৰশ্ন ফৰ্মটো নোহোৱা কৰি দিব লাগিব। একেবাৰে সহজ, তোমালোকে নিজে চেষ্টা কৰি দুটামান বাক্য ডু ইউ নো ইটটো নালাগে, ইট মানে ইয়াত এই বাক্যটোকে বুজাইছে, গতিকে এই বাক্যটো আমি আকৌ লিখিম, গতিকে ইট নালাগে। ডু ইউ নো ফাৰ্ষ্ট হৈ গ'ল, ইটটো নালাগে। এতিয়া এই বাক্যটো এইটোৱে WH ক্লজৰ কাম কৰিব, কিন্তু বাক্যটো প্ৰশ্নবোধক নোহোৱা কৰিব লাগে। প্ৰশ্নবোধক নোহোৱা কৰিবলৈ কি কৰিব লাগিব, ইয়াত প্ৰশ্নবোধক কৰিবলৈ ডু ভাৰ্বৰ ৰূপ লগাইছে, আমি এইটো উঠাই দিলেই হ'ল। আৰু যেতিয়া উঠাই দিম ডু ভাৰ্বৰ টেন্সৰ ৰূপটো মেইন ভাৰ্বৰ ওপৰত যাব। ডু ইউ নো where he lives? Do you know where he lives? বাস, আশা কৰো যিকেইটা উদাহৰণ দিয়া হৈছে তোমালোকৰ কুৱেশ্যন বেংকত যিবিলাক বাক্য পাবা প্ৰায় সববিলাক কভাৰ হৈ গৈছে। তোমালোকে বাক্যখিনি উদাহৰণ হিচাপে এটা এটা লিখি লোৱা আৰু নিজে কুৱেশ্যন বেংকত থকা বাক্যবিলাক ট্ৰাই কৰা। যিবিলাক কনফিউজন থাকে মোক ফোন কৰিবা।